নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আগন্তুক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল এছামিজ বাস্তু টিপছলৈকে। আজিৰ এই বিশেষ ভিডিঅ'টোত আগন্তুক নৱবৰ্ষত প্ৰত্যেকটো ৰাশিৰ ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হ'ব। মেঘ ৰাশি। মেঘ ৰাশি হ'ল ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে ৰবি আৰু বৃহস্পতি শুভ গ্ৰহ, আনহাতে শনি আৰু শুক্ৰ অশুভ গ্ৰহ। মেঘ ৰাশি পূব আৰু অগ্নিকোণৰ অধিপতি। মেঘ ৰাশিৰ জাতক জাতিকা স্বতন্ত্ৰ চিন্তা শক্তি আৰু বিবেচনাৰ অধিকাৰী হয়। এই ৰাশিৰ জাতকে সদায় আনক সহায় কৰি ভাল পায়। মেঘ ৰাশিৰ ব্যক্তিসকল পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু। ৰাজহুৱা আৰু সামাজিক জীৱনত এই ৰাশিৰ জাতক জাতিকাই সদায় নেতৃত্ব আৰু সন্মান লাভ কৰে আৰু অন্যায় অবিচাৰ কেতিয়াও সহ্য নকৰে। এই ৰাশিৰ জাতক জাতিকাই সদায় আচৰিত আৰু দুঃসাহসিক কামবোৰ কৰি ভাল পায় আৰু সৰু সুৰা ভ্ৰমণ কৰি মনত শান্তি লাভ কৰে। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ লগত মিলা প্ৰীতিৰে চলিবলৈ মেঘ ৰাশিৰ জাতক জাতিকাই আগ্ৰহ প্ৰকাশ কৰে। অনুষ্ঠান, ব্যৱসায় আৰু বাণিজ্য। মেঘ ৰাশিৰ বাবে ধন আৰু ব্যৱসায়ৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। এই বৰ্ষৰ আৰম্ভণিতে শুক্ৰ স্বগৃহত থাকি ধন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাক যথেষ্ট সহায় কৰিব। শুক্ৰৰ শুভ দৃষ্টিৰ বাবে এই ৰাশিৰ জাতক জাতিকাই যথেষ্ট ধন অৰ্জন কৰিব পাৰিব, লগতে সঞ্চয়ো কৰিব পাৰিব। ছেপ্টেম্বৰ অক্টোবৰ মাহত বিভিন্ন কাৰণত বেপাৰ বাণিজ্যত লোকচান হ'ব পাৰে, কিন্তু নৱেম্বৰ ডিচেম্বৰ মাহ বেপাৰ বাণিজ্যৰ বাবে শুভ হ'ব। এইখিনি সময়ত আপুনি বেপাৰ বাণিজ্যত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। আগন্তুক বৰ্ষতো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে পাৰিবাৰিক দিশত শুভ হ'ব। কিছু কিছু ক্ষেত্ৰত ভাতৃৰ সৈতে মনোমালিন্য, পাৰিবাৰিক সংঘাত আদিয়ে মানসিক অশান্তি দিব পাৰে। এই বৰ্ষত আপুনি পিতৃ মাতৃৰ পৰা যথেষ্ট মৰম লাভ কৰিব, লগতে সন্তানৰ দৃষ্টিকোণৰ ফালৰ পৰাও শুভ সংবাদ লাভ কৰিব। নৱেম্বৰ ডিচেম্বৰ মাহত সৰু সুৰা পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। প্ৰেম আৰু বিবাহ। প্ৰেম আৰু বিবাহৰ অধিপতি গ্ৰহ শুক্ৰৰ শুভ দৃষ্টিৰ বাবে মেঘ ৰাশিৰ জাতক জাতিকাই বছৰৰ আৰম্ভণিতে প্ৰেমৰ ক্ষেত্ৰত বিভিন্ন সুফল লাভ কৰিব। মেঘ ৰাশিৰ অবিবাহিত যুৱক যুৱতীয়ে বছৰৰ আৰম্ভণিতে বিবাহৰ দিশত আগবাঢ়িলে সুফল লাভ কৰিব, কিন্তু বছৰৰ মাজভাগ অৰ্থাৎ অক্টোবৰ নৱেম্বৰ মাহত পতি পত্নীৰ মাজত কাজিয়া, বিবাহ ভংগ, বিবাহ বিলম্ব আদি অশুভ ফল দেখা যায়। কৰ্মস্থান আৰু চাকৰি। মেঘ ৰাশিৰ ব্যক্তিৰ কৰ্মপ্ৰতি গ্ৰহ হ'ল শনি। এই বছৰ শনি একাদশ স্থানত অৱস্থান কৰাত মেঘ ৰাশিৰ জাতক জাতিকাৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। নতুন চাকৰি লাভৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। শনি মহাৰাজ গোটেই বছৰ জুৰি মেঘ ৰাশিৰ একাদশত থকাত কৰ্মস্থানত পদোন্নতি, অপ্ৰত্যাশিত অৰ্থলাভ আদিয়ে মনত আনন্দ দিব, কিন্তু বছৰৰ মধ্যভাগত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। বছৰৰ অন্তিম ভাগত নতুন কৰ্মপ্ৰাপ্তি পোৱাত ভাগ্যই সহায় কৰিব, লগতে এই বৰ্ষৰ অন্তিম ভাগত আপুনি প্ৰমোচন আৰু ট্ৰেন্সফাৰৰ সুবিধাও পাব। বিদ্যাস্থান। মেঘ ৰাশিৰ ব্যক্তিৰ বিদ্যাৰ অধিপতি গ্ৰহটো হ'ল চন্দ্ৰ। বৰ্ষাৰম্ভ সময়ত চন্দ্ৰ কৰ্মস্থানত থকাত মেঘ ৰাশিৰ জাতক জাতিকাই বিদ্যাত সুনাম অৰ্জন কৰিব পাৰিব। এই বৰ্ষত মেঘ ৰাশিৰ বিদ্যাৰ্থীসকলে পৰীক্ষা, মৌখিক আৰু সাক্ষাৎকাৰত শুভ ফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্য। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এই বৰ্ষৰ আৰম্ভণিতে ৰাহুৰ অশুভ দৃষ্টিৰ বাবে শৰীৰৰ বিভিন্ন ৰোগে মাজে মাজে মানসিক আৰু শাৰীৰিকভাৱে অশান্তি দিব। জুন জুলাই মাহৰ পৰা মেঘ ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্য আৰু দেহভাৱ আনন্দময় হ'ব। পুৰণি ৰোগ নিৰ্মূল হৈ সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। প্ৰতিকাৰ। এই বৰ্ষত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে অশুভ গ্ৰহকেইটি হৈছে শনি, ৰাহু আৰু কেতু। এই গ্ৰহকেইটিৰ দোষৰ পৰা মুক্তি পাবলৈ আপুনি প্ৰতি মঙলবাৰে নিৰামিষ ভোজন কৰক আৰু হনুমান চালিচা পাঠ কৰক। লগতে শনিবাৰে নিৰামিষ ভোজন কৰি শনি মন্দিৰ দৰ্শন কৰক আৰু দৰিদ্ৰ অসহায় লোকক শনিবাৰে দান দক্ষিণা আগবঢ়াওক। বৃষ ৰাশি। বৃষ ৰাশি হ'ল ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। এই ৰাশিৰ বাবে মিত্ৰ গ্ৰহ হ'ল বুধ আৰু শনি, আনহাতে ৰবি আৰু চন্দ্ৰ বৃষ ৰাশিৰ বাবে অশুভ গ্ৰহ। বৃষ ৰাশিৰ জাতক ব্যক্তিৰ স্মৃতিশক্তি অতি প্ৰখৰ হয়। এই ৰাশিৰ জাতক জাতিকা বুদ্ধিমান, পৰিশ্ৰমী, জ্ঞানী, ভোগী, বিলাসী আৰু ইন্দ্ৰিয়সেৱী হয়। বৃষ ৰাশিৰ ব্যক্তিসকলে বহু সময়ত নিজৰ ধৈৰ্য আৰু প্ৰতিভাৰ বলত কম বয়সতে কৰ্মপ্ৰাপ্তি লাভ কৰে আৰু আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে। বৃষ ৰাশিৰ জাতক ব্যক্তিয়ে অদৃশ্য শক্তিক বিশ্বাস কৰে। বৃষ ৰাশিৰ জাতক ব্যক্তিৰ ভোগ বিলাসৰ প্ৰতি অধিক প্ৰৱণতা থাকে। এই ৰাশিৰ জাতক ব্যক্তিৰ অন্তৰখন অতি কোমল হয়। ধনস্থান, ব্যৱসায় আৰু বাণিজ্য। বৃষ ৰাশিৰ ধনৰ অধিপতি গ্ৰহ বুধ আৰু বেপাৰ বাণিজ্যৰ অধিপতি গ্ৰহ হ'ল মংগল। বছৰৰ আৰম্ভণিতে ধন আগমনত কিছু বাধা আহিব যদিও জুন জুলাই মাহৰ পৰা বেপাৰ বাণিজ্যত উন্নতিৰ যোগ দেখা যায়। গোপন শত্ৰুৱে মাজে মাজে বেপাৰ বাণিজ্যত বাধা জন্মাব পাৰে, গতিকে তাৰ প্ৰতি ধ্যান দিয়াৰ দৰকাৰ হ'ব। বছৰৰ শেষ ভাগত বিভিন্ন কাৰণত ধনৰ অপচয় হ'ব পাৰে, গতিকে মা লক্ষ্মীৰ পাঞ্চালী সদায় পাঠ কৰিব। পাৰিবাৰিক। এই বৰ্ষটোত বৃষ ৰাশিৰ জাতক জাতিকাই পাৰিবাৰিক ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব। বছৰৰ আৰম্ভণিতে পিতৃ মাতৃৰ ৰোগে মানসিক অশান্তি দিব পাৰে। বছৰৰ আৰম্ভণিতে আত্মীয় স্বজন, ভাই ভনী, বন্ধু বান্ধৱীৰ পৰা আশা কৰা ধৰণে ফল নাপাবও পাৰে।
আগষ্ট মাহৰ পৰা বৃষ ৰাশিৰ ব্যক্তিয়ে পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ পৰা আশা কৰা ধৰণে ফল লাভ কৰিব। ঘৰুৱা বিভিন্ন বিবাদৰ মীমাংসা হ'ব। সন্তানৰ ফালৰ পৰা সুখবৰ লাভ কৰিব পাৰিব। প্ৰেম আৰু বিবাহ। বৃষ ৰাশিৰ জাতক জাতিকাৰ প্ৰেমৰ গ্ৰহটো হ'ল মংগল। মংগলৰ অশুভ দৃষ্টিৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাই প্ৰেম আৰু বৈবাহিক জীৱনত বিভিন্ন অশান্তি পাব পাৰে। এইটো বৰ্ষত আপুনি বিপৰীত লিংগৰ প্ৰতি সাৱধান হৈ থকাৰ দৰকাৰ হ'ব, অন্যথাই মিছা অপবাদৰ বাবে সমাজত মানহানি হ'ব পাৰে। অক্টোবৰ মাহৰ পৰা বিবাহ আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ। বিবাহ আৰু প্ৰেমৰ ক্ষেত্ৰত বিভিন্ন বাধা দূৰ কৰাৰ বাবে আপুনি সদায় হনুমান চালিচা পাঠ কৰিব পাৰে। কৰ্মস্থান আৰু চাকৰি। বৃষ ৰাশিৰ জাতক ব্যক্তিৰ বাবে কৰ্মপ্ৰতি গ্ৰহটো হৈছে শনি। শনিৰ অশুভ প্ৰভাৱৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাই কৰ্মক্ষেত্ৰত বিভিন্ন জটিলতাৰ সন্মুখীন হ'ব লাগিব পাৰে। এই সময়ত ঋণৰ অতিৰিক্ত বোজা আহিব পাৰে। নৱেম্বৰ ডিচেম্বৰ মাহত নতুন কৰ্মপ্ৰাপ্তি, চাকৰি আদি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। শনি গ্ৰহৰ প্ৰতিকাৰে আপোনাক নতুন কৰ্মপ্ৰাপ্তিৰ লগতে প্ৰমোচন, ট্ৰেন্সফাৰ আদিত সহায় কৰিব। বিদ্যা। বৃষ ৰাশিৰ জাতক ব্যক্তিৰ বাবে বিদ্যাধিপতি গ্ৰহ হ'ল ৰবি। ৰবি তুংগি থকাৰ ফলত মূৰৰ বিষ, শাৰীৰিক কষ্ট, উচ্চ ৰক্তচাপ, মানসিক চিন্তা, অযথা ভ্ৰমণ, আত্মীয় কণ্ডল আদিৰ বাবে বিদ্যাত আউল লাগিব পাৰে। জুন জুলাই মাহৰ পৰা বিদ্যাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। পৰীক্ষাত ভবা ধৰণে ফল আহিব। স্বাস্থ্য। আগৰ বৰ্ষৰ তুলনাত এই বৰ্ষত স্বাস্থ্যজনিত দিশত বৃষ ৰাশিৰ জাতক জাতিকাই শুভ ফল লাভ কৰিব। পুৰণি বেমাৰ নাইকিয়া হ'ব। শৰীৰৰ কৰ্মক্ষমতা আগৰ তুলনাত বৃদ্ধি পাব। মানসিক শান্তিৰ ক্ষেত্ৰত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। প্ৰতিকাৰ। এই বৰ্ষত বৃষ ৰাশিৰ বাবে অশুভ গ্ৰহকেইটি হ'ল শনি, মংগল আৰু বৃহস্পতি। এই অশুভ গ্ৰহবোৰক ঠিক কৰাৰ বাবে আপুনি প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰক। ইয়াৰ উপৰি প্ৰত্যেক দিনাই হনুমান চালিচা পাঠ কৰক আৰু বৃহস্পতিবাৰে গাই গৰুক ৰুটি খুৱাওক। লগতে শ্ৰী শ্ৰী লক্ষ্মী পাঞ্চালী পাঠ কৰক আৰু যিকোনো মন্দিৰ প্ৰাংগণত আহঁত নাইবা বটগছ ৰোপণ কৰক। ৰাশি। মিথুন ৰাশি হৈছে ৰাশিচক্ৰৰ তৃতীয় ৰাশি। মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ। ৰবি আৰু শুক্ৰ এই ৰাশিৰ বাবে শুভকাৰক গ্ৰহ, আনহাতে চন্দ্ৰ হৈছে শত্ৰু গ্ৰহ। মীন ৰাশিত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে মেধাৱী আৰু সমালোচক হয়। এওঁলোক বিভিন্ন বিষয়ৰ ওপৰত খৰচি মাৰি বিতংভাৱে জানিবলৈ চেষ্টা কৰে। এই ৰাশিৰ জাতক জাতিকাই ভ্ৰমণ প্ৰিয়। মিথুন ৰাশিৰ জাতক জাতিকাই আনৰ উপদেশ মতে কাম কৰিবলৈ টান পায়। এওঁলোকে নিজৰ সা সম্পত্তি ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। মিথুন ৰাশিৰ ব্যক্তিসকল বিবাহৰ পিছত বিভিন্ন কাৰণত স্থায়ী অশান্তি অহা পৰিলক্ষিত হয়। অতিৰিক্ত চিন্তা আৰু পৰিশ্ৰমৰ ফলত এওঁলোকৰ বহু সময়ত শিৰা-পীড়া, স্নায়ৱিক দুৰ্বলতা, মধুমেহ আদি বিভিন্ন ৰোগ হোৱা পৰিলক্ষিত হয়। স্থান আৰু ব্যৱসায় বাণিজ্য। মিথুন ৰাশিৰ জাতক ব্যক্তিসকলৰ ধনপতি গ্ৰহ হৈছে চন্দ্ৰ, সপ্তমত অৱস্থান কৰি আছে। ফলত বছৰৰ আৰম্ভণিতে ধনস্থান আৰু ব্যৱসায়ৰ দিশত শুভ ফল লাভ কৰিব। কিন্তু জুন জুলাই মাহত বিভিন্ন কাৰণত বেপাৰ বাণিজ্যত লোকচান হ'ব পাৰে। এইখিনি সময়ত ঠগ প্ৰবঞ্চকৰ দ্বাৰা আপোনাৰ ধনহানি হ'ব পাৰে। ঠিকামূলক ব্যৱসায়, অংশীদাৰমূলক ব্যৱসায়, গৃহ নিৰ্মাণৰ ব্যৱসায়ত লোকচানৰ মুখ দেখা পাব পাৰে। নৱেম্বৰ ডিচেম্বৰ মাহত ধনস্থান উন্নত হ'ব আৰু নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে সেয়া শুভ সময় হ'ব। বছৰৰ অন্তিম ভাগত হাতলৈ বিভিন্ন স্ৰোতৰ পৰা ধন অহাৰ সম্ভাৱনা দেখা যায়। বছৰৰ আৰম্ভণিতে বুধ ৰভিযুক্ত হৈ থকাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত মিথুন ৰাশিৰ বাবে শুভ সময় আহিব। এই বছৰত আপুনি পিতৃ মাতৃ, ভাই ভণ্টী আৰু বন্ধু বান্ধৱীৰ পৰা আশা কৰা ধৰণে ফল লাভ কৰিব। কিন্তু কেতুৰ অশুভ দৃষ্টিৰ বাবে সন্তানৰ বাবে বিভিন্ন চিন্তাত পৰিব লাগিব পাৰে। বছৰৰ শেষ ভাগটো সন্তানৰ দৃষ্টিকোণৰ ফালৰ পৰা শুভ সময়, লগতে পাৰিবাৰিক বাতাবৰণো উন্নত হ'ব। কেতুৰ অশুভ দৃষ্টিৰ পৰা বাচি থাকিবলৈ আপুনি বোৱতী নদীত নাৰিকল দান কৰিব পাৰে। আৰু বিবাহ। বছৰৰ আৰম্ভণিতে মিথুন ৰাশিৰ সপ্তমপতি গ্ৰহ দশমত অৱস্থান কৰাৰ ফলত প্ৰণয় ভংগ, প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি, বিপৰীত লিংগৰ পৰা অশান্তি আদি অশুভ কাৰকে দেখা দিব। বহাগ মাহৰ শেষৰ ফালৰ পৰা প্ৰেম, প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত উত্তম যোগ আহিব। গুৰু বৃহস্পতিৰ স্থান পৰিৱৰ্তনে এই ৰাশিৰ অবিবাহিত যুৱক যুৱতীৰ বিবাহত বাধা দূৰ কৰিব, লগতে বৈবাহিক জীৱনত চলি থকা বিভিন্ন কাজিয়া পেচালবোৰ সোনকালে দূৰ কৰিব। কৰ্মস্থান আৰু চাকৰি। মিথুন ৰাশিৰ জাতক ব্যক্তিৰ কৰ্মপ্ৰতি গ্ৰহ হ'ল বৃহস্পতি। বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে এই বৰ্ষত মিথুন ৰাশিৰ জাতক জাতিকাই নতুন কৰ্ম সংস্থাপন লাভ কৰিব, লগতে চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাগ্যই যথেষ্ট সহায় কৰিব। এই গোটেই বছৰটোৱে মিথুন ৰাশিৰ বাবে কৰ্ম সংস্থাপন লাভ কৰাৰ বাবে অত্যন্তই শুভ সময় থাকিব। গতিকে এইখিনি সময় অপচয় কৰিলে ভৱিষ্যতে এনে সুযোগ পোৱাৰ সম্ভাৱনা কম হ'ব। চাকৰি প্ৰাপ্তিৰ বাবে এই বছৰত আপুনি ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীক পূজা কৰক। বিদ্যা। মিথুন ৰাশিৰ জাতক ব্যক্তিৰ বিদ্যাধিপতি গ্ৰহটো হ'ল বুধ। বছৰৰ আৰম্ভণিতে বুধ একাদশত ৰবি আৰু ৰাহুযুক্ত হৈ থাকিব। ফলত প্ৰাইমাৰী লেভেলৰ বিদ্যাৰ্থীৰ বাবে এয়া শুভ সময়। কিন্তু ৰাহুৰ বাবে উচ্চ শিক্ষা লাভ বা বাহিৰলৈ পঢ়িবলৈ যোৱাৰ কিছু বাধা আহিব পাৰে। বছৰৰ মাজভাগত মনত উৎসাহৰ অভাৱ, ঘৰুৱা অশান্তি আদিয়ে বিদ্যা অৰ্জনত ক্ষতি কৰিব।
বুধবাৰে শ্ৰী শ্ৰী গণেশদেৱক পূজা অৰ্চনা কৰিলে বিদ্যাৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা দূৰ হ'ব। বুধবাৰে আপুনি শ্ৰী শ্ৰী গণেশদেৱক দুবৰি বোন অৰ্পণ কৰিব পাৰে। স্বাস্থ্য মিথুন ৰাশিৰ জাতক জাতিকাৰ জন্ম ৰাশিত মংগল অৱস্থান কৰিলে লিভাৰৰ বেমাৰ, পাতল পায়খানা আদি ৰোগে শাৰীৰিক কষ্ট দিব। বছৰৰ শেষ ভাগত বিভিন্ন সৰু সুৰা বেমাৰে মূৰ দাঙি উঠিব পাৰে। সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ বাবে শিৱ মন্দিৰত সোমবাৰে ঘি চাকি জ্বলাব আৰু প্ৰত্যেক দিনে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব। প্ৰতিকাৰ মিথুন ৰাশিৰ জাতক ব্যক্তিৰ বাবে এই বৰ্ষৰ অশুভ গ্ৰহকেইটি হৈছে মংগল, শনি আৰু কেতু। এই গ্ৰহকেইটিৰ অশুভত্ব দূৰ কৰাৰ বাবে প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে নিৰামিষ ভোজন কৰক আৰু বৰ্ষৰ আৰম্ভণিতে মা কামাখ্যা মন্দিৰ দৰ্শন কৰক আৰু প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত গৈ পূজা অৰ্চনা কৰক। লগতে হনুমান চালিচা পাঠ কৰাৰ অভ্যাস কৰি তোলক। কৰ্কট ৰাশি কৰ্কট ৰাশি হ'ল ৰাশি চক্ৰৰ চতুৰ্থতম ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হ'ল চন্দ্ৰ। কৰ্কট ৰাশিৰ বাবে শুভকাৰক গ্ৰহ হ'ল ৰবি আৰু বুধ। কৰ্কট ৰাশিৰ জাতক জাতিকা সাধাৰণতে ধৰ্মপৰায়ণ, কুলশ্ৰেষ্ঠ, সত্যবাদী আৰু ভক্তিপৰায়ণ হয়। এই ৰাশিৰ জাতক জাতিকাসকল স্ব উপাৰ্জিত ধন সম্পদৰ ভোগী হয়। এই ৰাশিৰ জাতক জাতিকাই অধিক পৰিৱৰ্তন ভাল পায় আৰু দৰিদ্ৰ অসহায় লোকক সদায় দান দক্ষিণা কৰি ভাল পায়। কৰ্কট ৰাশিৰ জাতক জাতিকাই অকলে থাকি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাই সমাজৰ সকলো স্তৰৰ ব্যক্তিৰ লগত সমানে মিলি যাব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বিচাৰে। এই ৰাশিৰ জাতক জাতিকাৰ সহজতে খং নুঠে, যদিও খং উঠিলে হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু সমাজত নিজৰ মান সন্মান হেৰাই পেলাব পাৰে। ধনস্থান, ব্যৱসায় আৰু বাণিজ্য কৰ্কট ৰাশিৰ বাবে ধনৰ অধিপতি গ্ৰহ হ'ল ৰবি আৰু ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহ হ'ল শনি। শনি অষ্টম ভাৱত থাকি আপোনাৰ ব্যৱসায়ত মংগল কৰিব। লগতে ৰবিৰ শুভ দৃষ্টিৰ বাবে নতুন কৰ্মপ্ৰাপ্তি, সকলো কাৰ্যতে কাৰ্যসিদ্ধি, ৰাজহুৱা সন্মান প্ৰাপ্তি, জ্ঞান বৃদ্ধি, ধন বৃদ্ধি আদি শুভ ফল এই বৰ্ষত আপুনি লাভ কৰিব। বছৰৰ শেষৰ ভাগত ধনৰ অপচয় হ'ব পাৰে। লগতে গোপন শত্ৰুৰ দ্বাৰা বেপাৰ বাণিজ্যৰ ক্ষতি হ'ব পাৰে। গতিকে প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰাৰ অভ্যাস আপুনি কৰি তোলক। পাৰিবাৰিক দৃষ্টিকোণৰ ফালৰ পৰা চাব গ'লে এই বৰ্ষটো কৰ্কট ৰাশিৰ জাতক ব্যক্তিৰ বাবে ইমান এটা শুভ নহ'ব। পৰিবাৰৰ সদস্যৰ বিভিন্ন বেমাৰে আপোনাক মানসিক অশান্তি দিব। পৰিয়ালৰ সদস্যৰ মাজত সঘনাই মতভেদ চলিব। 2024 বৰ্ষৰ আৰম্ভণিৰ পৰা পাৰিবাৰিক দিশত কিছু শুভ ফল লাভ কৰিব পাৰিব। আৰু বিবাহ কৰ্কট ৰাশিৰ জাতক ব্যক্তিৰ প্ৰেম, প্ৰণয় আৰু বিবাহ কাৰক গ্ৰহটো হ'ল শনি। বছৰৰ আৰম্ভণিতে শনি কৰ্কট ৰাশিৰ অষ্টমত থকাত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত ভুল বুজাবুজি, বৈবাহিক জীৱনত বিভিন্ন খেলিমেলি আদিয়ে মানসিক অশান্তি দিব। বহু সময়ত নতুন বিবাহৰ ক্ষেত্ৰত বিবাহ বিলম্ব হ'ব পাৰে। বছৰৰ মাজভাগত বিপৰীত লিংগৰ পৰা বিভিন্ন অসুবিধা পাব পাৰে। সন্দেহৰ বাবে প্ৰেম ভংগ হ'ব পাৰে। প্ৰেম বিবাহ আদিত এই বৰ্ষত যাতে কোনো ধৰণৰ বাধা নাহে তাৰ বাবে আপুনি শনি মহাৰাজক প্ৰাৰ্থনা কৰিব পাৰে। লগতে শনিবাৰে নিৰামিষ ভোজন কৰিব পাৰে। চাকৰি আৰু কৰ্মপ্ৰাপ্তি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ কৰ্মপ্ৰাপ্তি গ্ৰহটো হ'ল মংগল। বছৰৰ আৰম্ভণিতে মংগল আৰু ৰবিৰ শুভ দৃষ্টিৰ বাবে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। এই বৰ্ষত আপুনি প্ৰমোচন, ট্ৰেন্সফাৰ ইত্যাদি সহজে লাভ কৰিব। বছৰৰ প্ৰথম ভাগত নতুন কৰ্মপ্ৰাপ্তিত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। গতিকে এইখিনি সময়ৰ সৎ ব্যৱহাৰ কৰিলে আপোনাৰ ভৱিষ্যত যথেষ্ট উজ্জ্বল হ'ব। বিদ্যাস্থান কৰ্কট ৰাশিৰ বিদ্যাৰ অধিপতি গ্ৰহটো হ'ল শুক্ৰ। শুক্ৰৰ শুভ দৃষ্টিৰ বাবে বছৰৰ আৰম্ভণিতে আপুনি বিদ্যাৰ ক্ষেত্ৰত বিভিন্ন সুফল লাভ কৰিব। কিন্তু জেঠ মাহত বিভিন্ন পাৰিপাৰ্শ্বিক প্ৰতিকূলতাই বিদ্যাত বাধা জন্মাব পাৰে। লগতে মনে বিচৰা ধৰণে পৰীক্ষাৰ ফলাফল নাহিব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলক কেতু গ্ৰহই এই বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত বিভিন্ন বাধা আনিব পাৰে। গতিকে ঘৰত নাম কীৰ্তন অথবা ভাগৱত পাঠ বছৰৰ আৰম্ভণিতে কৰিব। স্বাস্থ্য কৰ্কট ৰাশিৰ স্বাস্থ্যৰ অধিপতি গ্ৰহ হ'ল চন্দ্ৰ। এই বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি মিশ্ৰিত ফল লাভ কৰিব। এই বৰ্ষত আপোনাৰ দুৰ্ঘটনাৰ যোগ দেখা যায়। গতিকে যান বাহন চলাওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব। স্বাস্থ্যজনিত কাৰণত ধনৰ অপচয় ঘটিব পাৰে। এই বৰ্ষত আপুনি 16টা সোমবাৰৰ ব্ৰত পালন কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন সুফল লাভ কৰিব। এই বৰ্ষৰ বাবে আপোনাৰ অশুভ গ্ৰহকেইটি হ'ল শনি, ৰাহু আৰু কেতু। এইকেইটি গ্ৰহক সন্তুষ্ট ৰাখিবলৈ আপুনি শনিবাৰে নিৰামিষ ভোজন কৰক। লগতে শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ উপৰি প্ৰত্যেক দিনে মহামৃত্যুঞ্জয় মন্ত্ৰ আৰু বৃহস্পতিবাৰে শ্ৰীকৃষ্ণক তুলসী পত্ৰ অৰ্পণ কৰক। সিংহ ৰাশি সিংহ ৰাশি হৈছে ৰাশিচক্ৰৰ পঞ্চম ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি বা সূৰ্য। সিংহ ৰাশিৰ মিত্ৰ গ্ৰহ হ'ল চন্দ্ৰ আৰু মংগল। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাভাৱিকতে মাংসলোভী, স্বাৰ্থলোভী আৰু কঠিন হৃদয় প্ৰকৃতিৰ হয়। এই ৰাশিৰ জাতক জাতিকাই আন ব্যক্তিসকলৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰে আৰু বহু সময়ত আনৰ দ্বাৰা অপমানিত হোৱা দেখা যায়। এই ৰাশিৰ জাতক জাতিকাই নিজ সংগত পৰি অসৎ পথত নামি নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে চেষ্টা কৰিলে কলা, ব্যৱসায়, জুৱা খেলৰ জৰিয়তে প্ৰভূত অৰ্থৰ গৰাকী হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকল অতি সোনকালে মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ পৰে। স্থান, ব্যৱসায় আৰু বাণিজ্য সিংহ ৰাশিৰ জাতক ব্যক্তিৰ ধনৰ অধিপতি গ্ৰহ হ'ল বুধ। আনহাতে ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহ হ'ল শনি।
এই বৰ্ষত বুধ ভাগ্যস্থানত অৱস্থান কৰাত ধনস্থান শুভ বুলি ক'ব নোৱাৰি। শনিৰ অশুভ দৃষ্টিৰ বাবে আত্মীয় স্বজনৰ লগত অন্তকণ্ডল, শৰীৰত ৰোগ বৃদ্ধি, দেশৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে বছৰৰ আৰম্ভণিতে সিংহ ৰাশিৰ জাতক জাতিকাই বেমাৰ বাণিজ্যত লোকচানৰ সন্মুখীন হ'ব পাৰে। জেঠ মাহৰ পৰা ধনস্থান শুভ হ'ব যদিও শাওণ মাহত মংগলৰ অশুভ দৃষ্টিৰ বাবে ব্যৱসায় বাণিজ্যত বেয়া প্ৰভাৱ পৰিব। বছৰৰ শেষৰ ফালে আৰ্থিক দিশত টনকিয়াল হ'ব আৰু স্থায়ী সম্পত্তি গাড়ী মটৰ কিনাৰ সুযোগ লাভ কৰিব। পাৰিবাৰিক সিংহ ৰাশিৰ বাবে পাৰিবাৰিক জীৱনটো বছৰৰ প্ৰথম ভাগ অনুকূল বুলি ক'ব নোৱাৰি। সপ্তমপতি শনি সপ্তমত অৱস্থিতিয়ে পিতৃ বা মাতৃৰ অসুখ অশান্তিয়ে মানসিক আৰু আৰ্থিক দিশত ক্ষতি সাধন কৰিব। জুন জুলাই মাহত সন্তানৰ ফালৰ পৰা সুখবৰ লাভ কৰিব পাৰে। ডিচেম্বৰ মাহৰ পৰা পাৰিবাৰিক শান্তি পুনৰাই ঘূৰাই পাব। পাৰিবাৰিক শান্তিৰ বাবে আপুনি শনিবাৰে শনি মন্দিৰ দৰ্শন কৰিব পাৰে। প্ৰেম আৰু বিবাহ সিংহ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম প্ৰণয় আৰু বিবাহকাৰক গ্ৰহটো হ'ল শনি। এই বছৰ শনি সপ্তমত অৱস্থান কৰাত সিংহ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম প্ৰণয় আৰু বিবাহৰ দিশটো শুভ বুলি ক'ব নোৱাৰি। বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায় আৰু সহযোগিতা নাহিব। বছৰৰ শেষৰ সময়খিনি সিংহ ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত শুভ ফলদায়ক হ'ব। কৰ্মস্থান আৰু চাকৰি সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মপ্ৰতি গ্ৰহটো হ'ল শুক্ৰ। শুক্ৰৰ অশুভ দৃষ্টিৰ বাবে বছৰৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত বিভিন্ন জটিলতা আহিব পাৰে। জেঠ মাহত নতুন চাকৰি লাভৰ পূৰ্ণ সুবিধা পাব। বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে সমাজত জনপ্ৰিয়তা, কৰ্মত উন্নতি আদিয়ে মনলৈ শান্তি আনিব। প্ৰমোচন, ট্ৰেন্সফাৰ আদিৰ ক্ষেত্ৰতো দেৱগুৰু বৃহস্পতিয়ে সহায় কৰিব। বছৰৰ শেষ ভাগত উচ্চপদস্থ বিষয়ৰ পৰা লাঞ্ছিত আৰু অপমানিত হোৱাৰ প্ৰবল সম্ভাৱনা দেখা যায়। বিদ্যাস্থান সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বিদ্যাস্থানৰ অধিপতি গ্ৰহ হ'ল মংগল। এই বছৰৰ আৰম্ভণিতে মংগল একাদশ স্থানত থকা সিংহ ৰাশিৰ ছাত্ৰ ছাত্ৰী আৰু বিদ্যাৰ্থীৰ বাবে শুভ সময়। পৰীক্ষাত আশা কৰাৰ ধৰণে ফল লাভ কৰিব। উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত ভাগ্যই যথেষ্ট সহায় কৰিব। জুন জুলাই মাহত স্বাস্থ্যজনিত কাৰণত বিদ্যাত কিছু বাধা আহিব পাৰে, কিন্তু বছৰৰ শেষৰ ভাগত অধ্যয়ন কৰি থকা বিভাগত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সিংহ ৰাশিৰ জাতক জাতিকাই সক্ষম হ'ব। স্বাস্থ্য বছৰৰ প্ৰায় আটাইখিনি সময়ে স্বাস্থ্যৰ দিশত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ সময়। পুৰণি ৰোগ নিৰ্মূল, আৰ্থিক উন্নতি, ব্যৱসায়ৰ সম্প্ৰসাৰণ, সন্তানৰ পৰা সুখ ইত্যাদিয়ে স্বাস্থ্য সবল কৰি ৰাখিব। পবিত্ৰ শাওণ মাহত সুস্থ মনে পূজা কৰিলে তলপেটৰ বিভিন্ন সমস্যাৰ পৰা গোটেই বছৰটো হাত সাৰি থাকিব পাৰিব। প্ৰতিকাৰ সিংহ ৰাশিৰ বাবে এই বৰ্ষৰ অশুভ গ্ৰহকেইটি হৈছে শনি, মংগল আৰু ৰাহু। অশুভ গ্ৰহৰ প্ৰতিকাৰৰ বাবে শনিবাৰ আৰু মঙলবাৰে নিৰামিষ ভোজন কৰক। লগতে অক্টোবৰ মাহত নৱৰাত্ৰি ব্ৰত পালন কৰক আৰু প্ৰত্যেক দিনে হনুমান চালিচা আৰু গ্ৰীণ তাৰা মন্ত্ৰৰ জপ কৰক। কন্যা ৰাশি কন্যা ৰাশি হৈছে ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ। কন্যা ৰাশিত বুধ, তুংগী আৰু শুক্ৰ নিচেষ্ট হৈ থাকে। এই ৰাশিৰ জাতক জাতিকাৰ বাবে ৰবি আৰু শুক্ৰ মিত্ৰ গ্ৰহ, আনহাতে কন্যা ৰাশিৰ বাবে চন্দ্ৰ হৈছে অশুভ গ্ৰহ। কন্যা ৰাশিৰ প্ৰতীকৰ পৰাই আমি বুজিব পাৰোঁ যে এই ৰাশিৰ লোকসকলৰ সৰলতা আৰু পবিত্ৰতাৰ প্ৰতীক। কন্যা ৰাশিৰ লোকসকল ক্ষমাশালী আৰু ধাৰ্মিক হয়। কন্যা ৰাশিৰ জাতক জাতিকাই সকলোৰে লগত সদায় মিলা প্ৰীতিৰে থাকি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাই নিজৰ আত্মীয় স্বজনৰ পৰা সহানুভূতি নাপালেও বন্ধুৰ পৰা সততে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হয়। কন্যা ৰাশিৰ ব্যক্তিসকলৰ চাকৰিতকৈ ব্যৱসায়ত অধিক উন্নতিৰ যোগ দেখা যায়। ধনস্থান, ব্যৱসায় আৰু বাণিজ্য এই বছৰৰ আৰম্ভণিতে কন্যা ৰাশিৰ ব্যক্তিসকলৰ ধনস্থানত কেতু থকাত শুভ বুলি ক'ব নোৱাৰি। কেতুৰ অশুভ প্ৰভাৱত কন্যা ৰাশিৰ ব্যক্তিসকলৰ অতিৰিক্তভাৱে ধন খৰচ, ৰোগ বৃদ্ধি, সৰু সুৰা দুৰ্ঘটনা আদিৰ কাৰকতা দেখা যায়। কিন্তু বছৰৰ মাজভাগত শুক্ৰৰ শুভ দৃষ্টিৰ বাবে নতুন চাকৰি লাভ, ব্যৱসায়ত উন্নতি আদিৰ যোগ দেখা যায়। কন্যা ৰাশিৰ ধনপতি শুক্ৰ ভাগ্যস্থানত অৱস্থান কৰাৰ সময়ত যিকোনো ব্যৱসায়ত প্ৰচুৰ ধন সম্পত্তি অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই বৰ্ষত গাড়ী মটৰ কিনা, ঘৰ বনোৱা আদিৰ ক্ষেত্ৰত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। পাৰিবাৰিক এই বছৰৰ আৰম্ভণিতে আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰখন যথেষ্ট উন্নত হ'ব। পৰিয়ালৰ সকলো সদস্যৰ লগত আপোনাৰ সম্পৰ্ক মধুৰ হ'ব। সন্তানৰ উন্নতিয়ে মানসিক শান্তি প্ৰদান কৰিব। ভাতৃ ভগ্নীৰ পৰাও আশা কৰাৰ ধৰণে ফল পাব। কিন্তু শাওণ মাহৰ পৰা পৰিস্থিতি সলনি হ'ব পাৰে। এই সমস্যাত পাৰিবাৰিক কণ্ডল বৃদ্ধি পাব পাৰে। গতিকে শাওণ মাহত সোমবাৰৰ ব্ৰত পালন কৰিলে শুভ ফল লাভ কৰিব। প্ৰেম আৰু বিবাহ কন্যা ৰাশিৰ জাতক জাতিকাৰ সপ্তম প্ৰতি বৃহস্পতি বছৰৰ আৰম্ভণিতে ৰাহুযুক্ত হৈ গুৰুচাণ্ডাল দোষৰ সৃষ্টি কৰিব। এই যোগ আপোনাৰ বাবে অত্যন্তই অশুভ। ফলস্বৰূপে প্ৰেমত হতাশা, গোপন প্ৰেম, বিবাহ বিচ্ছেদ, পতি পত্নীৰ মাজত ভুল বুজাবুজি, অসামাজিক কাৰ্যকলাপ ইত্যাদিৰ প্ৰৱণতা বৃদ্ধি পাব। কাতি মাহৰ পৰা প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত কন্যা ৰাশিৰ যুৱক যুৱতীৰ বাবে শুভ সময় চলিব। বিবাহৰ ক্ষেত্ৰত থকা বিভিন্ন বাধাবোৰ দূৰ হ'ব আৰু পতি পত্নীৰ মাজত মৰম চেনেহ বৃদ্ধি পাব। প্ৰেমত উন্নতিৰ বাবে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক আপুনি একেলগে পূজা কৰিব পাৰে। কৰ্মস্থান আৰু চাকৰি কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মস্থান আৰু চাকৰিৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিটো বিশেষ এটা শুভ ফলদায়ক নহ'ব। জেঠ মাহৰ আৰম্ভণিৰ পৰা শুক্ৰৰ প্ৰভাৱত নতুন চাকৰি লাভৰ আশা কৰিব পাৰি। প্ৰমোচন, ট্ৰেন্সফাৰ আদি গ্ৰহণ কৰাৰ বাবেও এয়া শুভ সময় হ'ব। বছৰৰ শেষ পিনে কৰ্মস্থানত কিছু জটিলতা আহিব পাৰে। উচ্চ পদস্থ বিষয়াৰ পৰা আশা কৰাৰ ধৰণে ফল নাপাবও পাৰে।
কৰ্মস্থান আৰু চাকৰিত উন্নতিৰ লাভ কৰিবৰ বাবে ৰবিবাৰে ৰাতিপুৱা তুলসী পূজা কৰক আৰু সূৰ্য নমস্কাৰ কৰক। বিদ্যাস্থান কন্যা ৰাশিৰ বিদ্যাৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। বৃহস্পতি আৰু ৰাহুৰ যুতিয়ে বহাগ মাহৰ আৰম্ভণিতে গুৰু চাণ্ডাল দোষৰ সৃষ্টি কৰাৰ ফলত কন্যা ৰাশিৰ বিদ্যাৰ্থীয়ে যথেষ্ট অসুবিধাৰ মাজেৰে নিজৰ অধ্যয়ন চলাই নিব লাগিব। নৱেম্বৰ ডিচেম্বৰ মাহত পৰিস্থিতিৰ সলনি হ'ব আৰু তেতিয়া অধ্যয়নৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে আপুনি আহত গছ যিকোনো মন্দিৰ প্ৰাংগণত ৰোপণ কৰিব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাৰ বৰ্ষাৰম্ভ কালত স্বাস্থ্য আৰু দেহভাৱ অতি সুন্দৰ হ'ব। শৰীৰ মন আদিয়ে সকলো কামত আগবঢ়াই নিব। কিন্তু ৰাহুৰ অশুভ দৃষ্টিৰ বাবে পেটৰ ৰোগ, মূত্ৰাশয়ৰ বেমাৰ আদিয়ে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ভাদ মাহত মংগলৰ অশুভ প্ৰভাৱৰ বাবে তেজৰ লগত সম্পৰ্কীয় বিভিন্ন বেমাৰে দেখা দিব পাৰে। লগতে সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখা যায়। গতিকে শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে শিৱ মন্দিৰত ঘিৰ চাকি জ্বলাব আৰু শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে ব্ৰত পালন কৰক। বৰ্তমান বছৰটোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতিৰ লগতে ৰাহু কেতুৰ বেয়া প্ৰভাৱ থাকিব। এই গ্ৰহকেইটিৰ অশুভত্ব নাশৰ বাবে বহাগ মাহত ঘৰত বিষ্ণু পূজা বা নাৰায়ণ পূজা কৰক আৰু প্ৰত্যেক বৃহস্পতিবাৰে নিৰামিষ ভোজন গ্ৰহণ কৰক। ইয়াৰ উপৰি যিকোনো ধৰ্মীয় স্থানত বৃহস্পতিবাৰে আম, কঁঠাল ইত্যাদিৰ দৰে বৃক্ষ ৰোপণ কৰি দৰিদ্ৰ অসহায় লোকক দান দক্ষিণা আগবঢ়াওক। ইয়াৰ লগতে আপুনি প্ৰত্যেক দিনে গায়ত্ৰী মন্ত্ৰ পাঠ কৰিব পাৰে। তুলা ৰাশি হৈছে ৰাশিচক্ৰৰ সপ্তমটো ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ। তুলা ৰাশিৰ বাবে বুধ আৰু শনি মিত্ৰ গ্ৰহ, আনহাতে ৰবি আৰু চন্দ্ৰ হৈছে শত্ৰু গ্ৰহ। তুলা ৰাশিৰ জাতক জাতিকাসকল সৰল মনৰ অধিকাৰী হয়। এওঁলোকে কথাবোৰ দকৈ ভাবি চিন্তা কৰিহে কোনো কামত হাত দিয়ে। তুলা ৰাশিৰ জাতক জাতিকা সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হয়। নিজৰ সৰলতাৰ বাবে অন্যৰ সমালোচনাৰ পাত্ৰ হোৱা তুলা ৰাশিৰ লোকসকলে সদায় সততাৰ প্ৰতি আগ্ৰহী। নিজৰ কথা ৰাখিবলৈ যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকল সংগীত, নৃত্য, গীত আৰু কলাৰ প্ৰতি অধিক আগ্ৰহী হয়। এই ৰাশিৰ জাতক জাতিকাই নিজক প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰে আৰু নিজৰ কাৰ্যদক্ষতাৰ দ্বাৰা নিজৰ কৰ্মত কৃতকাৰ্যতা লাভ কৰে। ধন সম্পদ আৰু ব্যৱসায় বাণিজ্য তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আগন্তুক বৰ্ষত ধনপতি মংগল ভাগ্যস্থানত থকাত বৰ্ষাৰম্ভ কালত ধন খৰচ, চকুৰ বেমাৰ, ৰাজনীতিৰ বাধা, সৰু সুৰা কাজিয়া, পেটৰ গোলমাল আদিয়ে অশুভ প্ৰভাৱ পেলাব যদিও জেঠ মাহৰ পৰা ধনস্থান শুভ হ'ব। নতুনকৈ গৃহ নিৰ্মাণ, কৃষি কৰ্ম, নতুন ব্যৱসায় আদিত অধিক সফলতা লাভ কৰিব। বিভিন্ন উৎসৰ পৰা হাতলৈ ধন আহিব, লগতে নতুন কৰ্ম সংস্থাপনৰ যোগ দেখা যায়। কিন্তু ৰাহুৰ অশুভ দৃষ্টিৰ বাবে ব্যৱসায়ত মাজে মাজে লোকচান হ'ব পাৰে। তথাপিও দেৱগুৰু বৃহস্পতিৰ কৃপাত বেপাৰ বাণিজ্য সুকলমে চলি থাকিব। আহিন কাতি মাহত ধনৰ ক্ষেত্ৰত অশুভ প্ৰভাৱে দেখা দিব পাৰে। গতিকে দেৱী দুৰ্গাৰ নৱৰাত্ৰি ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব, নাইবা দুৰ্গা অষ্টমীৰ দিনা বিধিসন্মতভাৱে দেৱী মাৰ পূজা কৰি আশীৰ্বাদ ল'ব। পাৰিবাৰিক বছৰৰ আৰম্ভণিতে তুলা ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰ শুভ হ'ব। বিভিন্ন ঘৰুৱা কাম কাজত আগবাঢ়ি যাব পাৰিব আৰু পৰিয়ালৰ সকলো সদস্যই সহায়ৰ হাত আগবঢ়াব। বহাগ মাহৰ পৰা বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে নতুনকৈ গৃহ নিৰ্মাণ, নতুন ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰাত থকা বিভিন্ন বাধা আঁতৰিব। কিন্তু কেতু জন্মৰাশিত থকাৰ বাবে চোৰৰ ভয়, বাণিজ্যত লোকচান আদিয়ে পাৰিবাৰিক বাতাবৰণ দূষিত কৰিব পাৰে। আহিন মাহৰ পৰা মংগলৰ অশুভ দৃষ্টিৰ বাবে তুলা ৰাশিৰ ব্যক্তিসকলৰ খঙৰ মাত্ৰা বৃদ্ধি পাব আৰু পৰিয়ালত কণ্ডলৰ সৃষ্টি হ'ব পাৰে। পুহ মাহৰ পৰা পাৰিবাৰিক বাতাবৰণ অত্যন্ত সুখৰ হ'ব। পাৰিবাৰিক জীৱন সুখৰ কৰিবলৈ আপুনি সদায় গায়ত্ৰী মন্ত্ৰ পাঠ কৰিব পাৰে। প্ৰেম আৰু বিবাহ তুলা ৰাশিৰ জাতক জাতিকাৰ বৰ্ষাৰম্ভ কালত প্ৰেম, প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত অতি শুভ। তুলা ৰাশিৰ সপ্তমত ৰবি, তুংগী আৰু বুধ থকাত বিবাহ উপযোগী যুৱক যুৱতীৰ বিবাহৰ যোগ দেখা যায়। সপ্তমত ৰাহু থকা বাবে বৈবাহিক জীৱনত বিভিন্ন খেলিমেলি আহিব পাৰে। ৰাহুৰ প্ৰভাৱত অবৈধ প্ৰেমত লোকচান তথা অশান্তি আহিব পাৰে। উপযুক্ত বিবাহযোগ্য তুলা ৰাশিৰ যুৱক যুৱতীৰ এই বৰ্ষত বিবাহৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। কৰ্মস্থান আৰু চাকৰি তুলা ৰাশিৰ জাত ব্যক্তিসকলৰ বৰ্ষাৰম্ভ কালত অতি শুভ সময়। কৰ্মপতি চন্দ্ৰ চতুৰ্থত থকা তুলা ৰাশিৰ ব্যক্তিৰ বাবে অতি শুভ যোগ পৰিলক্ষিত হোৱা দেখা যায়। ইয়াৰ উপৰিও চন্দ্ৰৰ প্ৰভাৱত নিজৰ কৰ্মক্ষেত্ৰত পদোন্নতি, মৰ্যাদা বৃদ্ধি, ন্যায়প্ৰাপ্তি, ঊৰ্ধ্বতন মহলৰ পৰা সমাদৰ, সহকৰ্মীৰ পৰা আশানুৰূপ সহৃদয়তা লাভ কৰিব পাৰিব। বিদ্যাস্থান তুলা ৰাশিৰ বিদ্যাস্থানৰ অধিপতি গ্ৰহ হ'ল শনি। গোটেই বছৰ জুৰি শনি তুলা ৰাশিৰ পঞ্চম স্থানত অৱস্থান কৰাত তুলা ৰাশিৰ বিদ্যাৰ্থীৰ বাবে অতি শুভ ফলদায়ক হৈছে। শনিৰ প্ৰভাৱত উচ্চ শিক্ষা লাভ কৰিব পাৰিব আৰু বিদ্যাৰ্থীসকলে পৰীক্ষাত ভবা ধৰণে ফল লাভ কৰিব। তুলা ৰাশিৰ জাত ব্যক্তিৰ বৰ্ষাৰম্ভ কালত স্বাস্থ্য আৰু দেহভাৱ শুভ বুলি ক'ব নোৱাৰি। বৰ্ষাৰম্ভ কালত জন্মৰাশিত কেতু আৰু সপ্তমত ৰাহু থকাত গোপন স্থানত ৰোগ, চঞ্চলতা, টিউমাৰ, পেটৰ ৰোগ, প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি ৰোগে শাৰীৰিকভাৱে কষ্ট দিব। অৱশ্যে সচেতন হৈ থাকিলে বা ৰাহু কেতুৰ প্ৰতিকাৰে আপোনাক উক্ত অশুভ কাৰকৰ পৰা শুভ ফল প্ৰদান কৰিব। 13 আঘোণৰ পৰা ৰাহু কেতুৰ প্ৰভাৱ তুলা ৰাশিৰ পৰা আঁতৰি যাব আৰু তুলা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য আৰু দেহভাৱ শুভ হ'ব। প্ৰতিকাৰ এই বৰ্ষত তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে বিশেষভাৱে অশুভ গ্ৰহকেইটি হৈছে ৰাহু, কেতু, শনি আৰু মংগল।
এই গ্ৰহকেইটিৰ অশুভত্ব নাশৰ বাবে আপুনি প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে নিৰামিষ ভোজন কৰক আৰু প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ উপৰি শনিবাৰে দৰিদ্ৰ লোকক দান দক্ষিণা আগবঢ়াওক আৰু প্ৰত্যেক দিনে মহামৃত্যুঞ্জয় মন্ত্ৰৰ জপ কৰক। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি হৈছে ৰাশি চক্ৰৰ অষ্টম ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল, ৰবি, চন্দ্ৰ আৰু বৃহস্পতি ইয়াৰ মিত্ৰ গ্ৰহ। আনহাতে বুধ হৈছে বৃশ্চিক ৰাশিৰ শত্ৰু গ্ৰহ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে বহুত ধন সম্পত্তিৰ অধিকাৰী আৰু ভোগী হয়। এই ৰাশিৰ ব্যক্তিসকল সৌভাগ্যৱান, বুদ্ধিসম্পন্ন হয়। এওঁলোক কেতিয়াবা সৰল মনৰ আৰু কেতিয়াবা কঠোৰ মনৰ হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা কেতিয়াও নিজৰ যুক্তিৰ পৰা বিচলিত নহয়। নিজৰ কৰিবলগীয়া কামখিনি কৰিহে অন্য কামত হাত দিয়ে। এওঁলোকৰ কৰ্মজীৱনত যথেষ্ট পৰিমাণে ধন সম্পদ উপাৰ্জন কৰি উন্নত জীৱন যাপন কৰে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জীৱনত শেষ ভাগ অতি সুন্দৰ হয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকা অত্যন্ত মৰমীয়াল, উচ্চ অভিলাষী হোৱাৰ কাৰণে দাম্পত্য জীৱন অতি সুখৰ হয়। সম্পদ আৰু ব্যৱসায় বাণিজ্য। এই বৰ্ষটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আগৰ বৰ্ষৰ তুলনাত কিছু অনুন্নত হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ ধনপতি গ্ৰহটো হ'ল বৃহস্পতি। বৃহস্পতিৰ অশুভ দৃষ্টিৰ বাবে বিভিন্ন কাৰণত ধনৰ অপচয় ঘটিব পাৰে। ধন সঞ্চয়ৰ ক্ষেত্ৰত বিভিন্ন বাধা আহিব পাৰে। এই ৰাশিৰ জাতক ব্যক্তিৰ বাবে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহটো হ'ল শুক্ৰ। শুক্ৰৰ শুভ দৃষ্টিৰ বাবে ব্যৱসায় বাণিজ্যত শুভ ফল পাব। বছৰৰ শেষ ভাগত নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে শুভ সময়। লগতে বেপাৰ বাণিজ্যৰ পৰা পৰ্যাপ্ত পৰিমাণে এই বৰ্ষত আপুনি ধন লাভ কৰিব পাৰিব। পাৰিবাৰিক। এই বৰ্ষতো বৃশ্চিক ৰাশিৰ জাতক জাতিকাই পাৰিবাৰিক দিশত আগৰ বৰ্ষৰ তুলনাত শুভ ফল লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যই আপোনাক সহায় সহযোগিতাৰ হাত আগবঢ়াব। ঘৰুৱা সকলো কামতে আপুনি ভাতৃ ভগ্নী, সন্তান তথা পিতৃ মাতৃৰ সহায় সহযোগিতা লাভ কৰিব। ভাতৃপ্ৰতিম ব্যক্তিবোৰেও আপোনাক বিভিন্ন কামত সহায় সহযোগিতা কৰাব। আহাৰ মাহত শনিৰ অশুভ প্ৰভাৱত পতি পত্নীৰ স্বাস্থ্যহানি, অবাঞ্ছিত আচৰণ আৰু সাংসাৰিক শান্তি ভংগ হোৱাৰ যোগ দেখা যায়। মাঘ মাহৰ পৰা বছৰৰ শেষলৈ বৃশ্চিক ৰাশিৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল হ'ব। প্ৰেম আৰু বিবাহ। বৃশ্চিক ৰাশিৰ প্ৰেম, প্ৰণয় আৰু বিবাহ কাৰক গ্ৰহটো হ'ল শুক্ৰ। এই বছৰত অবিবাহিতৰ বিবাহ আৰু নতুন প্ৰেমত আনন্দ লাভ কৰিব। বৈবাহিক জীৱনত মাজে মাজে খেলি মেলিৰ যোগ দেখা যায়। প্ৰেম আৰু বৈবাহিক জীৱন সুখৰ বনাবলৈ শিৱ মন্দিৰত শুক্ৰবাৰে পায়স আগবঢ়াব পাৰে। লগতে ভোলানাথ আৰু মাতা পাৰ্বতীক প্ৰত্যেক শুক্ৰবাৰে একেলগে পূজা কৰিব পাৰে। কৰ্মস্থান আৰু চাকৰি। বৃশ্চিক ৰাশিৰ কৰ্মপ্ৰতি গ্ৰহটো হ'ল ৰবি। বছৰৰ আৰম্ভণিতে বহাগ মাহত ৰবি ষষ্ঠ স্থানত থকাত আপোনাৰ বাবে শুভ সময়। এই সময়ত বৃশ্চিক ৰাশিৰ নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ পূৰ্ণ সুযোগ লাভ কৰিব। এই বৰ্ষত আপুনি অতি সহজেই প্ৰমোচন আৰু ট্ৰেন্সফাৰ লাভ কৰিব পাৰিব। ব্যক্তিগত খণ্ডত কৰ্মৰত যুৱক যুৱতীসকলে এই সময়ত উচ্চপদস্থ বিষয়ৰ পৰা সন্মান লাভ কৰিব। প্ৰতিদিনে আদিত্য হৃদয়ম স্ৰোত নাইবা ৰোজগাৰ প্ৰাপ্তি মন্ত্ৰটো জপ কৰিলে চাকৰিৰ ক্ষেত্ৰত থকা বিভিন্ন বাধা দূৰ হ'ব। বিদ্যাস্থান। বৃশ্চিক ৰাশিৰ বিদ্যাধিপতি গ্ৰহটো হ'ল শনি। বছৰৰ আৰম্ভণিতে শনি চতুৰ্থ স্থানত স্বগৃহত থকাত এই বছৰ আপোনাৰ বিদ্যাস্থান অতি শুভ হ'ব। ইংৰাজী, ৰসায়ন বিজ্ঞান, হিন্দী, সংস্কৃত, আৰবী ভাষা, বুৰঞ্জী, সমাজ অধ্যয়ন আদি বিষয়ত সুনাম অৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও বৃশ্চিক ৰাশিৰ জাতক জাতিকাই বিশেষকৈ চিকিৎসা, বিজ্ঞান, ভাষা, ভাস্কৰ্য, নৃত্য, আইন আদি বিভাগত সুনাম অৰ্জন কৰিব পাৰিব। ভাদ মাহৰ পৰা বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীসকলে বিভিন্ন দিশত পৰীক্ষামূলক প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিব পাৰিব। 1 পুহৰ পৰা বিদ্যাস্থান অশুভ হ'ব যদিও 15 মাঘৰ পৰা বিদ্যাস্থান পুনৰাই শুভ হ'ব। স্বাস্থ্যগত দৃষ্টিকোণৰ ফালৰ পৰা চাব গ'লে এই বৰ্ষটো বৃশ্চিক ৰাশিৰ বাবে মিশ্ৰিত ফলদায়ক হ'ব। পেটৰ অসুখৰ বাবে ধন হানি হ'ব পাৰে। মংগলৰ বাবে টোপনিৰ পৰিমাণ কম হ'ব পাৰে, ফলত শাৰীৰিক দুৰ্বলতা বাঢ়িব আৰু উদ্যমৰে কাম কৰাত বাধা আহিব পাৰে। গতিকে প্ৰত্যেক মঙলবাৰে আপুনি নিৰামিষ ভোজন কৰক আৰু হনুমান চালিচা পাঠ কৰক। প্ৰতিকাৰ। এই বৰ্ষত বৃশ্চিক ৰাশিৰ বাবে অশুভ গ্ৰহকেইটি হৈছে মংগল, শনি আৰু ৰাহু। এই গ্ৰহকেইটিৰ প্ৰতিকাৰৰ বাবে মংগলবাৰ আৰু শনিবাৰে নিৰামিষ ভোজন কৰক। লগতে প্ৰত্যেক মঙলবাৰে আৰু শনিবাৰে হনুমান মন্দিৰ দৰ্শন কৰক। যিমান দূৰ সম্ভৱ প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰক আৰু শ্ৰী বিষ্ণু স্ৰোত শ্ৰৱণ কৰক। ধনু ৰাশি। ধনু ৰাশি হ'ল ৰাশি চক্ৰৰ নৱম ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। ধনু ৰাশিৰ মিত্ৰ ৰাশি হ'ল মেঘ ৰাশি আৰু সিংহ ৰাশি। কেতু গ্ৰহক ধনু ৰাশিৰ উচ্চ স্থান বুলি কোৱা হয়। ধনু ৰাশিৰ জাতক জাতিকাসকল ধনুৰ দৰে শক্তিশালী আৰু নানান যশস্যাৰে যশস্বী হয়। ধনু ৰাশিৰ ব্যক্তিসকল সকলোৰে পূজনীয়, বংশশ্ৰেষ্ঠ, বন্ধুযুক্ত আৰু আত্মীয় স্বজনৰ প্ৰিয় পাত্ৰ হয়। ধনু ৰাশিৰ জাতক জাতিকা ভক্তিপৰায়ণ, প্ৰচুৰ ধনৱান হোৱাৰ উপৰিও ধীৰ গতিসম্পন্ন হোৱা দেখা যায়। ধনু ৰাশিৰ ব্যক্তিসকল স্বাধীনচিতীয়া, শান্তিপ্ৰিয় আৰু সূক্ষ্ম দৃষ্টিসম্পন্ন হয়। ধনু ৰাশিৰ ব্যক্তিসকল সদায় নিজৰ স্বাৰ্থ সম্বন্ধে বিশেষ সচেতন। এই ৰাশিৰ ব্যক্তিসকলৰ মন বৰ বুজা অতি কঠিন। এওঁলোকে নিজৰ স্বাৰ্থৰ প্ৰতি অধিক সচেতন। নিজৰ স্বাৰ্থ সিদ্ধি হোৱাৰ পিছতহে আনৰ কামত হাত দিয়ে বা আনৰ হকে কাম কৰে। কেতিয়াবা এওঁলোক স্বেচ্ছাসেৱী হ'ব পাৰে। এওঁলোকে আনক পৰ্যমানে সহায় কৰে আৰু সহায়ৰ পৰা কোনো প্ৰতিদান নিবিচাৰে। ধনস্থান, ব্যৱসায় আৰু বাণিজ্য। ধনু ৰাশিৰ জাত ব্যক্তিসকলৰ বৰ্ষাৰম্ভ কালত ধনস্থানত চন্দ্ৰ অৱস্থান কৰাত প্ৰচুৰ পৰিমাণে ধন বৃদ্ধি পাব। চন্দ্ৰ স্ত্ৰী ৰাশি হোৱা বাবে চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত মহিলাসকলে ধন উপাৰ্জন কৰি সঞ্চয় কৰিব পাৰিব। বৰ্ষাৰম্ভ কালত ধনু ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যত মংগলৰ প্ৰভাৱত কিছু
কিছু বাধা আহিলেও জুন অৰ্থাৎ জেঠ মাহৰ মাজভাগৰ পৰা ব্যৱসায় বাণিজ্য তথা ধনস্থান শুক্ৰৰ প্ৰভাৱত উন্নতি হ'ব। এই বৰ্ষত ধনু ৰাশিৰ জাতক জাতিকাই নতুন চৰকাৰী চাকৰি লাভ কৰাৰ সুযোগ লাভ কৰিব। লগতে নতুন গাড়ী কিনা, ঘৰ বনোৱা আদিৰ বাবেও দৰকাৰী অৰ্থ সহজতেই লাভ কৰিব। মাঘ মাহৰ পৰা ধনু ৰাশিৰ ধনস্থান অধিক উন্নত হ'ব। মন্দিৰ প্ৰাংগণত পলাশ নাইবা বগৰীজাতীয় গছ ৰোপণ কৰিলে ধনু ৰাশিৰ জাতক জাতিকাই ধনৰ ক্ষেত্ৰত আৰু অধিক সুফল লাভ কৰিব পাৰিব। পাৰিবাৰিক বৰ্ষাৰম্ভ কালত ধনু ৰাশিৰ সপ্তমত মংগল অৱস্থান কৰাত ধনু ৰাশিৰ ব্যক্তিসকলৰ দাম্পত্য জীৱন সুন্দৰ বুলি ক'ব নোৱাৰি। বিভিন্ন ভুল বুজাবুজি, আৰ্থিক দুৰ্বলতা আদিয়ে পাৰিবাৰিক ক্ষেত্ৰত অসুবিধা আনিব। বহাগ মাহৰ শেষৰ পিনে পাৰিবাৰিক আৰু দাম্পত্য জীৱন সুখৰ হ'ব। এই বৰ্ষত পিতৃ মাতৃৰ বেমাৰৰ বাবে ধনু ৰাশিৰ জাতক জাতিকাই কিছু মানসিক অশান্তি পাব পাৰে। ভাই ভনী আৰু আত্মীয় স্বজনৰ পৰাও মাজে মাজে অশান্তি পাব। সুস্থ সবল পাৰিবাৰিক জীৱনৰ বাবে বুধবাৰে গণেশদেৱক পূজা অৰ্চনা আৰম্ভ কৰক। প্ৰেম আৰু বিবাহ বছৰৰ আৰম্ভণিতে ধনু ৰাশিৰ সপ্তমপতি বুধ পঞ্চম স্থানত ৰবিযুক্ত হৈ থকাত প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত অতি শুভ। বছৰৰ আৰম্ভণিতে ধনু ৰাশিৰ যুৱক যুৱতীৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অধিক শুভ ফলদায়ক হ'ব। নতুন প্ৰেমত সঁহাৰি লাভ কৰিব পাৰিব। বিপৰীত লিংগৰ প্ৰতি অধিক আকৰ্ষিত হ'ব। সপ্তমত মংগল অৱস্থান কৰাত বিবাহৰ ক্ষেত্ৰত অধিক আগ নবঢ়াই ভাল। মংগলৰ অশুভ প্ৰভাৱত ধনু ৰাশিৰ জাতক জাতিকাৰ বিবাহৰ ক্ষেত্ৰত বাধা আহিব। বিশেষকৈ মোবাইলৰ জৰিয়তে প্ৰেমৰ চলনাৰে ধনু ৰাশিৰ যুৱতীয়ে বিবাহৰ ক্ষেত্ৰত আগ নবঢ়াই ভাল। 13 জেঠৰ পৰা দৈত্য গুৰুৰ শুভ প্ৰভাৱত ধনু ৰাশিৰ যুৱক যুৱতীয়ে প্ৰেম প্ৰণয়নত বাধা আঁতৰিব আৰু বিবাহৰ দিশে আগবাঢ়িব। এই সময়ছোৱাত বিবাহৰ আলোচনা, বিবাহ আদিৰ যোগ দেখা যায়। ধনু ৰাশিৰ জাতক জাতিকাই প্ৰেমিক প্ৰেমিকাৰ সৈতে নিবিড়ভাৱে মিলিত হৈ জীৱনৰ কাৰণে সাংসাৰিক বিবাহপাশত আবদ্ধ হোৱাৰ 13 আহিনলৈ শুভ সময়। বিবাহযোগ্য ধনু ৰাশিৰ ব্যক্তিসকলে উত্তৰ দিশত পাত্ৰ পাত্ৰীৰ সৈতে সম্বন্ধ স্থাপন কৰিলে মংগলজনক হ'ব। 1 মাঘৰ পৰা প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অধিক শুভ হ'ব। 20 ফাগুনৰ পৰা ধনু ৰাশিৰ জাতক জাতিকাই প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অপযোগ পাব পাৰে। কৰ্মস্থান আৰু চাকৰি ধনু ৰাশিৰ ব্যক্তিৰ কৰ্মপ্ৰতি বুধ বৰ্ষাৰম্ভ কালত ৰবিযুক্ত হৈ থকাত আপোনাৰ কৰ্মস্থান শুভ হ'ব। নতুন চাকৰি লাভৰ ক্ষেত্ৰত ভাগ্যই সহায় কৰিব। শাওণ মাহত মংগলৰ অশুভ প্ৰভাৱৰ বাবে কৰ্মস্থান দূষিত হ'ব পাৰে। ফলত ধন নাশ, কৰ্মপ্ৰাপ্তিত বাধা, ব্যৱসায়ত লোকচান হ'ব পাৰে। এইখিনি সময়ত শুভ ফল প্ৰাপ্তিৰ বাবে শাওণ মাহত সোমবাৰৰ ব্ৰত পালন কৰক আৰু ভোলানাথক দুগ্ধ অভিষেক কৰক। ভগৱান ভোলানাথৰ কৃপাত আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব, যশস্যা বাঢ়িব, নতুন কৰ্মপ্ৰাপ্তি হ'ব, লগতে ব্যৱসায়ৰো উন্নতি ঘটিব। বিদ্যা ধনু ৰাশিৰ বিদ্যাধিপতি বৃহস্পতিৰ শুভ দৃষ্টিত ধনু ৰাশিৰ বিদ্যাৰ্থীয়ে বছৰৰ প্ৰথম 6-7 মাহ বিদ্যাৰ ক্ষেত্ৰত যথেষ্ট সুফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। আঘোণ মাহত বিদ্যাস্থান ৰাহুৰ প্ৰভাৱত কুলসিত হ'ব পাৰে। গতিকে কাতি মাহত অতি কমেও এদিন 108টা তুলসী পত্ৰ অৰ্পণ কৰি শ্ৰী বিষ্ণুক পূজা কৰক। লগতে মাতা লক্ষ্মীৰ কৃপা প্ৰাপ্তিৰ বাবে লক্ষ্মী পাঞ্চালী পাঠ কৰক। স্বাস্থ্য ধনু ৰাশিৰ ব্যক্তিসকলৰ বছৰৰ আৰম্ভণিতে স্বাস্থ্য আৰু দেহভাৱ অশুভ বুলি ক'ব নোৱাৰি। ৰস্যাধিপতি বৃহস্পতি পঞ্চমত অৱস্থান কৰাত আপুনি সুন্দৰ স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এই সময়ছোৱাত ধনু ৰাশিৰ ব্যক্তিসকলৰ পিত্ত ৰোগ, অৰ্জিন, অমাশয় ৰোগ, আকস্মিক দুৰ্ঘটনা, কফজনিত ৰোগ, মানসিক উদ্বেগ আদি বিভিন্ন ৰোগে আপোনাৰ শৰীৰৰ ওপৰত ক্ৰিয়া কৰিবলৈ চেষ্টা চলালেও বৃহস্পতিৰ শুভ দৃষ্টিত আপোনাৰ বিশেষ একো অনিষ্ট কৰিব নোৱাৰে। এই বছৰত ধনু ৰাশিৰ ব্যক্তিসকলৰ অশুভ গ্ৰহ ৰাহু, কেতু আৰু ৰবি। এই গ্ৰহকেইটিৰ অশুভত্ব নাশৰ বাবে শনিবাৰে হনুমান পূজা কৰক আৰু সদায় হনুমান চালিচা পাঠ কৰক। ইয়াৰ উপৰি প্ৰত্যেক শনিবাৰে ৰাতিপুৱা তুলসী গছত পানী দি সূৰ্য নমস্কাৰ কৰক। পাৰিলে ৰবিবাৰে আদিত্য হৃদয়ম স্ৰোত শ্ৰৱণ কৰক। মকৰ ৰাশি মকৰ ৰাশি হ'ল ৰাশিচক্ৰৰ দশম ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হ'ল শনি। মকৰ ৰাশিত মংগল উচ্চ স্থানত থাকে, আনহাতে বৃহস্পতি নিচ স্থানত থাকে। মকৰ ৰাশি স্ত্ৰী ৰাশি। মকৰ ৰাশিৰ জাত ব্যক্তি সচৰাচৰ বুদ্ধিমান, আত্মবিশ্বাসী, সুনামপ্ৰিয়, ভোগবিলাসী আৰু দায়িত্বশীল স্বভাৱৰ হয়। এই ৰাশিৰ ব্যক্তিসকল দেখাত সহজ সৰল হ'লেও মূলতঃ কিন্তু ইমান সহজ নহয়। কোনো এটা কামত দীৰ্ঘদিন লাগি থকাটো এওঁলোকে পচন্দ নকৰে। মকৰ ৰাশিৰ জাতক জাতিকা ভোগবিলাসী হয় যদিও নিজৰ আয় অনুযায়ীহে খৰচ কৰে। মকৰ ৰাশিৰ জাতক জাতিকাৰ সচৰাচৰ অবৈধ বৈবাহিক সম্বন্ধ থকা দেখা যায়। মকৰ ৰাশিৰ ব্যক্তিসকল দাম্পত্য জীৱন খুব মধুৰ নহয়। মকৰ ৰাশিৰ ব্যক্তিসকলে সমাজত সদায় আগস্থান লাভ কৰে, কিয়নো এওঁলোক কৰ্মক্ষেত্ৰত অতি পাকৈত হয়। ধনস্থান আৰু ব্যৱসায় বাণিজ্য মকৰ ৰাশিৰ ব্যক্তিৰ ধনস্থানৰ অধিপতি গ্ৰহটো হ'ল শনি, আনহাতে চন্দ্ৰ হৈছে মকৰ ৰাশিৰ ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহ। বৰ্ষাৰম্ভ কালত মকৰ ৰাশিৰ ব্যক্তিৰ শনি ধনস্থানত থকাত শনি মহাৰাজৰ শুভ দৃষ্টিৰ বাবে নতুন যান বাহন লাভ আৰু ব্যৱসায়ত উন্নতিৰ যোগ দেখা যায়। চন্দ্ৰৰ শুভ দৃষ্টিৰ বাবেও নতুন ব্যৱসায় আৰম্ভ কৰিলে বিভিন্ন লাভালাভ হোৱাৰ যোগ দেখা যায়। কিন্তু বছৰৰ শেষৰ ভাগত মংগলৰ অশুভ দৃষ্টিৰ বাবে ধন আগমনত বাধা জন্মিব পাৰে। এই বৰ্ষত দীপাৱলী নাইবা লক্ষ্মী পূজাৰ দিনাখন মাতা লক্ষ্মী আৰু শ্ৰী গণেশক পূজা কৰিলে ধনস্থান শুভ হ'ব। পাৰিবাৰিক এই বছৰ মকৰ ৰাশিৰ ব্যক্তিৰ পাৰিবাৰিক ক্ষেত্ৰ শুভ বুলি ক'ব নোৱাৰি। কৰ্মস্থ কেতুৰ প্ৰভাৱত পিতৃ মাতৃৰ ৰোগ, পত্নীৰ পৰা অশান্তি, ভাতৃবিৰোধ আদিয়ে মানসিকভাৱে কষ্ট দিব। অন্যহাতে বিভিন্ন কাৰণত আপুনি অপমানিত হ'ব পাৰে। 13 জেঠৰ পৰা অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল লাভ কৰিব। ঘৰুৱা সকলো কৰ্মতে ভাই ভগ্নীৰ পূৰ্ণ সহায় সহযোগিতা থাকিব।
5 পুহৰ পৰা মকৰ ৰাশিৰ ব্যক্তিৰ পাৰিবাৰিক ক্ষেত্ৰ অশুভ। 22 মাঘৰ পৰা মকৰ ৰাশিৰ ব্যক্তিৰ পাৰিবাৰিক ক্ষেত্ৰ পুনৰাই শুভ হ'ব। প্ৰেম আৰু বিবাহ। মকৰ ৰাশিৰ প্ৰেম প্ৰণয় আৰু বিবাহকাৰক গ্ৰহটো হ'ল চন্দ্ৰ। বৰ্ষাৰম্ভ কালত সপ্তমপতি চন্দ্ৰ মকৰ ৰাশিত অৱস্থান কৰাত অতি শুভ ফলদায়ক হৈছে। বছৰৰ আৰম্ভণিতে মকৰ ৰাশিৰ ব্যক্তিয়ে নতুন প্ৰেমত আনন্দ, বিপৰীত লিংগৰ পৰা সঁহাৰি, বিপৰীত লিংগৰ পৰা উত্তম বস্ত্ৰ লাভ হৈ বিবাহৰ দিশত আগবাঢ়িব। এই সময়ছোৱাত মকৰ ৰাশিৰ অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মকৰ ৰাশিৰ যুৱক যুৱতীৰ প্ৰেমেও পূৰ্ণতা লাভ কৰিব। 21 জেঠৰ পৰা মকৰ ৰাশিৰ ব্যক্তিৰ প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব। 25 ভাদৰ পৰা শুভ হ'ব। 5 আহিনৰ পৰা অবিবাহিত মকৰ ৰাশিৰ যুৱক যুৱতীৰ বিবাহৰ কথা আলোচনা হ'ব। 23 কাতিৰ পৰা অশুভ, কিন্তু 29 পুহৰ পৰা এই ৰাশিৰ ব্যক্তিৰ প্ৰেম প্ৰণয় আৰু বিবাহত যথেষ্ট শুভ ফলদায়ক হ'ব। স্থান আৰু চাকৰি। মকৰ ৰাশিৰ জাত ব্যক্তিৰ বাবে কৰ্মপ্ৰতি গ্ৰহ হ'ল শুক্ৰ। শুক্ৰৰ শুভ দৃষ্টিৰ বাবে বছৰৰ আৰম্ভণি ভাগ মকৰ ৰাশিৰ জাতক জাতিকাই কৰ্মৰ দিশত শুভ ফল লাভ কৰিব। এই বৰ্ষত নতুন কৰ্মপ্ৰাপ্তি, চৰকাৰী চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। কিন্তু শনিৰ অশুভ দৃষ্টিৰ বাবে হঠাৎ হ'বলগীয়া চাকৰিত বাধা আহিব পাৰে। গতিকে প্ৰত্যেক শনিবাৰে শনি মন্দিৰত কলা শলিতা ব্যৱহাৰ কৰি তিলৰ তেলেৰে চাকি জ্বলাই শনিদেৱক প্ৰাৰ্থনা কৰিলে চাকৰিৰ ক্ষেত্ৰত থকা বিভিন্ন বাধাবোৰ দূৰ হ'ব। বিদ্যাস্থান। মকৰ ৰাশিৰ ব্যক্তিৰ বিদ্যাস্থানৰ অধিপতি গ্ৰহটো হ'ল মকৰ। বছৰৰ আৰম্ভণিতে বিদ্যাধিপতি মংগল ষষ্ঠত অৱস্থান কৰাত মকৰ ৰাশিৰ জাতক জাতিকাৰ তথা মকৰ ৰাশিৰ বিদ্যাৰ্থীৰ বাবে শুভ সময়। নিজৰ অধ্যয়ন ক্ষেত্ৰত সুনাম অৰ্জন কৰি পাৰদৰ্শিতা দেখুৱাব পাৰিব। এই সময়ছোৱাত মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ মূল্যায়নত অধিক নম্বৰ লাভ কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। স্বাস্থ্য। মকৰ ৰাশিৰ ব্যক্তিৰ এই বছৰ স্বাস্থ্য তথা দেহভাৱ শুভ হ'ব। শনি ধনস্থানত স্বগৃহত থকাত সুন্দৰ স্বাস্থ্যৰ গৰাকী হ'ব পাৰিব। 26 বহাগৰ পৰা মংগলৰ অশুভ প্ৰভাৱত স্বাস্থ্যহানি আৰু সৰু সুৰা দুৰ্ঘটনা আদিৰ যোগ দেখা যায়। কিন্তু 14 আহাৰৰ পৰা মকৰ ৰাশিৰ দেহভাৱ শুভ হ'ব। এই সময়ছোৱাত মকৰ ৰাশিৰ ব্যক্তিৰ মন প্ৰাণ আনন্দময় হৈ পৰিব। পুৰণি ৰোগ নিৰ্মূল হ'ব। ৰক্তচাপ থকা ব্যক্তিৰ ৰক্তচাপ কমাৰ যোগ আছে। 22 মাঘৰ পৰা স্বাস্থ্য আৰু দেহভাৱ অশুভ হ'ব। প্ৰতিকাৰ। এই বছৰ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে অশুভ গ্ৰহকেইটি হৈছে শনি, মংগল আৰু কেতু। এই গ্ৰহকেইটিৰ অশুভত্ব দূৰ কৰাৰ বাবে প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে নিৰামিষ ভোজন কৰক আৰু ইয়াৰ লগতে প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক আৰু প্ৰত্যেক দিনে হনুমান চালিচা পাঠ কৰাৰ অভ্যাস গঢ়ি তোলক। যদি সম্ভৱ বছৰৰ আৰম্ভণিতে মা কামাখ্যাৰ দৰ্শন কৰক আৰু যিকোনো ৰাজহুৱা মন্দিৰত আহঁত গছ ৰোপণ কৰক। কুম্ভ ৰাশি। কুম্ভ ৰাশি ৰাশিচক্ৰৰ একাদশ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল ঘোঁৰাৰ দৰে সুন্দৰ দৃষ্টিযুক্ত হয়। এওঁলোক দেৱ দেৱীৰ প্ৰতি ভক্তিপৰায়ণ হয়, কিন্তু বন্ধুৰ পত্নীৰ প্ৰতিও অধিক আকৰ্ষিত হয়। এই ৰাশিৰ জাতক জাতিকাই সমাজত দেখা পোৱা দুৰ্নীতিবোৰ সংস্কাৰ কৰিবলৈ আগবাঢ়ি আহে। এই ৰাশিৰ জাতক ব্যক্তিসকল উচ্চাভিলাষী আৰু ওপৰলৈ যাবলৈ অনবৰতে চেষ্টা কৰে। সকলো শ্ৰেণীৰ মানুহৰ লগত মিলিজুলি কাম কৰি ইহঁতে ভাল পায়। এই ৰাশিৰ ব্যক্তিসকলে নিজৰ আত্মসন্মান ৰক্ষা কৰি চলিবলৈ অপ্ৰাণ চেষ্টা চলায়। কুম্ভ ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকি ভাল পায়। কুম্ভ ৰাশিৰ জাতক ব্যক্তিৰ বিবাহ হঠাৎ হ'ব পাৰে। এওঁলোকে ভ্ৰমণ কৰি বহুত ভাল পায়। ধনস্থান আৰু ব্যৱসায় বাণিজ্য। কুম্ভ ৰাশিৰ ধনপতি গ্ৰহ হ'ল বৃহস্পতি, আনহাতে ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহ হ'ল ৰবি। বৃহস্পতিৰ স্থান পৰিৱৰ্তনে ব্যৱসায়িক দিশত কুম্ভ ৰাশিৰ জাতক জাতিকাক বিপদত পেলাব পাৰে। গুৰু চাণ্ডাল দোষৰ বাবে ধনৰ অপচয় হ'ব পাৰে। লগতে সঞ্চিত ধনৰ নাশ হ'ব পাৰে। বিভিন্ন কাৰণত হাতত ধনৰ নাটনি হ'ব পাৰে। বেপাৰ বাণিজ্যত আৰু ধনস্থান উন্নত কৰিবলৈ প্ৰত্যেক বৃহস্পতিবাৰে নিৰামিষ ভোজন কৰক। লগতে মা লক্ষ্মীক পূজা কৰিব আৰু গাই গৰুক মিঠৈ আৰু ৰুটি খুৱাব। পাৰিবাৰিক। এই বৰ্ষটোত কুম্ভ ৰাশিৰ জাতক জাতিকাই পাৰিবাৰিক দিশত আগৰ বৰ্ষৰ তুলনাত শুভ ফল লাভ কৰিব। পৰিয়ালৰ সকলো সদস্যই আপোনাক সহায় সহযোগিতাৰ হাত আগবঢ়াব। ঘৰুৱা সকলো কামতে আপুনি ভাতৃ ভগ্নী সন্তান তথা পিতৃ মাতৃৰ পৰা সহায় সহযোগিতা পাব। ভাতৃপ্ৰতিম ব্যক্তিবোৰে সহায় কৰিব। আহাৰ মাহত শনিৰ অশুভ প্ৰভাৱত পতি পত্নীৰ স্বাস্থ্যহানি, অবাঞ্ছিত আচৰণ আৰু সাংসাৰিক শান্তি ভংগ হোৱাৰ যোগ দেখা যায়। মাঘ মাহৰ পৰা বছৰৰ শেষলৈকে কুম্ভ ৰাশিৰ পাৰিবাৰিক ক্ষেত্ৰত শুভ হ'ব। প্ৰেম আৰু বিবাহ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ সপ্তমপতি গ্ৰহ হ'ল ৰবি। বছৰৰ আৰম্ভণিতে ৰবি তৃতীয়ত তুংগী ভাৱত থকাত কুম্ভ ৰাশিৰ জাতক ব্যক্তিৰ বৰ্ষাৰম্ভ কালত প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত অতি শুভ ফল পাব। অবিবাহিত যুৱক যুৱতীয়ে বিবাহৰ ক্ষেত্ৰত আগবঢ়াত বাধা নাই। এই সময়ছোৱাত বিপৰীত লিংগৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত ভুল বুজাবুজি, মনোমালিন্য, অভিমান আদি আঁতৰি অধিক দৃঢ়তাৰে প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। দাম্পত্য জীৱন আনন্দময় আৰু সুখৰ হ'ব। পতি পত্নীৰ মাজত মৰম ভালপোৱা আদি বাঢ়িব। কুম্ভ ৰাশিৰ যুৱক যুৱতীসকলে নতুন প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত পূৰ্ণ সঁহাৰি লাভ কৰিব পাৰিব আৰু বিবাহ উপযোগী ব্যক্তিসকলৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব। কৰ্মস্থান আৰু চাকৰি। কুম্ভ ৰাশিৰ জাতক ব্যক্তিসকলৰ কৰ্মপ্ৰতি গ্ৰহ হ'ল মংগল। বছৰৰ আৰম্ভণিতে মংগল পঞ্চম স্থানত অৱস্থান কৰাত কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে এয়া মংগলজনক নহ'ব। তেওঁলোকৰ কৰ্মক্ষেত্ৰত জটিলতা আহিব পাৰে। উচ্চপদস্থ বিষয়াৰ লগত মনোমালিন্য, কৰ্মসংস্থাপন পৰিৱৰ্তন
আদি অশুভ কাৰক আহিব পাৰে। 26 বহাগৰ পৰা কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কৰ্মস্থান শুভ হ'ব। নতুন চাকৰি প্ৰাপ্তিত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। বিদ্যাস্থান কুম্ভ ৰাশিৰ বাবে শুক্ৰ হৈছে বিদ্যাৰ অধিপতি গ্ৰহ। শুক্ৰ শুভ প্ৰভাৱৰ বাবে এই বৰ্ষত কুম্ভ ৰাশিৰ বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। সৰ্বভাৰতীয় পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা ইত্যাদিত সুকলমে উত্তীৰ্ণ হ'ব পাৰিব। পৰীক্ষাৰ ৰিজাল্ট ভবা ধৰণে আহিব। স্বাস্থ্য এই বছৰটো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ জন্মৰাশিত শনি থকাৰ বাবে সুবিধাজনক নহ'ব। শনিৰ অশুভ প্ৰভাৱত বছৰটোৰ ভিতৰত মাজে মাজে টাইফইড, যক্ষ্মা, বাত বিষ, লিভাৰৰ ৰোগ আদিয়ে বাৰুকৈ আমনি কৰিব। শনিৰ অশুভ প্ৰভাৱত খোৱাৰ ৰুচি সলনি হ'ব পাৰে। খাদ্যৰ প্ৰতি অনীহা আহিব। স্বাস্থ্যৰ প্ৰতি সততে নজৰ ৰাখিব। অতিমাত্ৰা পৰিশ্ৰম হ'বলৈ নিদিব। যান বাহন চলাওঁতে নতুবা কোনোবা দূৰ ভ্ৰমণলৈ গ'লে সতৰ্ক হৈ চলিব। বৰ্তমান বছৰটোত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে অশুভ গ্ৰহকেইটি হৈছে শনি, ৰাহু আৰু কেতু। এই গ্ৰহকেইটিৰ অশুভত্ব দূৰ কৰাৰ বাবে প্ৰত্যেক শনিবাৰে নিৰামিষ ভোজন কৰক আৰু শনিবাৰে হনুমান মন্দিৰত গৈ পূজা কৰক। ইয়াৰ উপৰি দৰিদ্ৰ অসহায় লোকক শনিবাৰে ক'লা কাপোৰ আৰু লোৰ সামগ্ৰী দান কৰক। যিহেতু বৰ্তমান সময়ত আপোনাৰ শনিৰ চাৰে চাতি চলি আছে, এমেথিষ্ট ৰত্ন ধাৰণ কৰিব পাৰে। মীন ৰাশি মীন ৰাশি হ'ল ৰাশিচক্ৰৰ দ্বাদশ তথা অন্তিম ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। মীন ৰাশিত শনি, তুংগী আৰু বুধ নিচস্থ হৈ থাকে। মীন ৰাশিৰ জাতক জাতিকা শান্তিপ্ৰিয়, আশাবাদী আৰু কৰ্তব্যপৰায়ণ হয়। এই ৰাশিৰ জাতক জাতিকাই নিজে যিটো ভাল বুলি ভাবে সেই অনুসাৰে কাম কৰে। মীন ৰাশিৰ ব্যক্তিসকল শান্তিপ্ৰিয় আৰু সেইকাৰণে বিভিন্ন বিবাদৰ পৰা সদায় দূৰত থাকে। মীন ৰাশিৰ জাতক জাতিকাই জীৱনৰ শেষৰ ফালে প্ৰচুৰ ধন সম্পদৰ অধিকাৰী হ'ব পাৰে, কিন্তু এওঁলোকৰ বৈবাহিক জীৱনত বিভিন্ন খেলিমেলি দেখা যায়। ইয়াৰ উপৰি পৈতৃক সম্পত্তি লৈ ভাই ভনীৰ মাজত মাজে মাজে সংঘাতৰ সৃষ্টি হয়। মীন ৰাশিৰ ব্যক্তিসকলে স্বাধীনভাৱে থাকি, স্বাধীনভাৱে বসবাস কৰি তথা স্বাধীনভাৱে নিজৰ কৰ্ম কৰি মনত আনন্দ লাভ কৰে। এওঁলোকে নিজৰ আঁচনিৰ বিষয়ে অন্য লোকক অৱগত নকৰে। ধনস্থান আৰু ব্যৱসায় বাণিজ্য মীন ৰাশিৰ জাত ব্যক্তিৰ ধনৰ অধিপতি গ্ৰহ হ'ল মংগল, আনহাতে ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহ হৈছে বুধ। এই বৰ্ষত উদ্দেশ্যবিহীন ভ্ৰমণে আপোনাৰ ধনৰ ক্ষতি কৰিব পাৰে। ৰবিৰ শুভ দৃষ্টিৰ বাবে আপোনাৰ ধন সম্পদ বৃদ্ধি হ'ব আৰু পাবলগীয়া ধন ঘূৰাই পাব। ইয়াৰ উপৰি বুধৰ শুভ দৃষ্টিৰ বাবে ব্যৱসায় বাণিজ্যতো যথেষ্ট সুফল লাভ কৰিব। বুধৰ শুভ কাৰকতাত নতুন নতুন ঠাইলৈ ব্যৱসায় সম্প্ৰসাৰণ ঘটিব আৰু ব্যৱসায় বাণিজ্যৰ জৰিয়তে অধিক অৰ্থৱান হ'ব। এই বছৰত আপোনাৰ স্থায়ী সম্পত্তি যেনে গাড়ী মটৰ, মাটি ইত্যাদি কিনাৰ যোগ দেখা যায়। পাৰিবাৰিক বৰ্ষাৰম্ভ কালত বুধ ধনস্থানত থকাত মীন ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। এই বছৰ আপুনি উন্নয়নমূলক কাম কাজত আৰম্ভ কৰিব পাৰিব। আপোনাৰ সকলো কাম কাজতে আত্মীয় স্বজন, বন্ধু বান্ধৱে সহায় সহযোগিতা কৰি কামটো সুকলমে হোৱাত আপোনাক সহায় আগবঢ়াব। পিতৃ মাতৃৰ স্বাস্থ্যজনিত কাৰণত মাজে মাজে মনত অশান্তি আহিব পাৰে। ভাই ভনী, সন্তান আৰু আত্মীয় স্বজনৰ পৰা সততে সহায় সহযোগিতা পাব। সকলোৰে লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেষ্টা কৰিব। আহাৰ মাহৰ পৰা পাৰিবাৰিক ক্ষেত্ৰত অশুভ হ'ব। ভাদ মাহৰ পৰা পুনৰাই পাৰিবাৰিক ক্ষেত্ৰ শুভ হ'ব। প্ৰেম আৰু বিবাহ মীন ৰাশিৰ প্ৰেম আৰু বিবাহৰ অধিপতি গ্ৰহটো হ'ল বুধ। বুধৰ শুভ দৃষ্টিৰ বাবে নতুন প্ৰেমে মনত আনন্দ দিব। এই বছৰ অবিবাহিত মীন ৰাশিৰ যুৱক যুৱতীৰ বিবাহৰ যোগ দেখা যায়। এই সময়ত আপুনি বিপৰীত লিংগৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। কাতি মাহত প্ৰেমত ভুল বুজাবুজি তথা তৃতীয় ব্যক্তিৰ আগমনে প্ৰেম আৰু বৈবাহিক জীৱনত বাধা জন্মাব পাৰে। কাতি মাহত ভগৱান বিষ্ণুক তুলসী পত্ৰৰ দ্বাৰা পূজা কৰিলে এই অশুভ প্ৰভাৱ নাইকিয়া হ'ব। কৰ্মস্থান আৰু চাকৰি মীন ৰাশিৰ ব্যক্তিৰ বাবে কৰ্মৰ প্ৰতি গ্ৰহটো হ'ল বৃহস্পতি। 3 বহাগত বৃহস্পতি আপোনাৰ ধনস্থানলৈ সঞ্চাৰ হ'ব। ফলস্বৰূপে আপোনাৰ কৰ্মস্থান আৰু চাকৰিৰ দিশটো অতি শুভ হ'ব। এই সময়ত নিবনুৱা যুৱক যুৱতীসকলে কৰ্মপ্ৰাপ্তি লাভ কৰিব। চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰত ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব। প্ৰমোচন, ট্ৰেন্সফাৰ আদিৰ বাবেও এই সময় শুভ। মাজে মাজে ৰাহুৰ অশুভ দৃষ্টিৰ বাবে কৰ্মস্থানত নানা বিপদে দেখা দিব পাৰে। গতিকে বছৰৰ আৰম্ভণিতে গুৰু চাণ্ডাল দোষৰ প্ৰভাৱ নাইকিয়া কৰাৰ বাবে যিকোনো বৃদ্ধাশ্ৰম নাইবা অনাথ আশ্ৰমত মুক্ত হস্তে দান দক্ষিণা আগবঢ়াওক। বিদ্যাস্থান মীন ৰাশিৰ বিদ্যাৰ অধিপতি গ্ৰহ হ'ল বুধ। বছৰৰ আৰম্ভণি ভাগত এই ৰাশিৰ বিদ্যাৰ্থীসকলে বিদ্যাৰ ক্ষেত্ৰত সুফল লাভ কৰিব। এই বৰ্ষত মীন ৰাশিৰ বিদ্যাৰ্থীসকলে নিজৰ প্ৰতিভা, চেষ্টা তথা একাগ্ৰতাৰ দ্বাৰা পৰীক্ষাসমূহত সুখ্যাতিৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। কিন্তু মংগলৰ অশুভ দৃষ্টিৰ বাবে মাজে মাজে মানসিক চিন্তা বাঢ়িব আৰু ভবামতে কাম নহ'বও পাৰে। কাতি মাহত ছাত্ৰ ছাত্ৰীৰ অসুস্থতাৰ বাবে বিদ্যাত বাধা আহিব পাৰে। এই বৰ্ষটোত বিদ্যাস্থান উন্নত কৰি ৰাখিবলৈ শ্ৰী গণেশদেৱক দুবৰি বোন অৰ্পণ কৰি পূজা কৰক। স্বাস্থ্য এই বৰ্ষত বৃহস্পতিৰ শুভ দৃষ্টিৰ বাবে মীন ৰাশিৰ জাতক জাতিকাই স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আগৰ বৰ্ষৰ তুলনাত এই বৰ্ষত বেমাৰৰ প্ৰৱণতা কমিব। পুৰণি ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা দেখা যায়। শাওণ মাহৰ পৰা মংগলৰ অশুভ দৃষ্টিয়ে শাৰীৰিক কষ্ট দিব পাৰে। গতিকে গোটেই শাওণ মাহটো নিৰামিষ ভোজন কৰক আৰু শংকৰ পিতা ভোলানাথক শাওণ মাহৰ সোমবাৰে উপাসনা কৰক। প্ৰতিকাৰ এই বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাৰ বাবে অশুভ গ্ৰহকেইটি হ'ল শনি আৰু মংগল। এই গ্ৰহকেইটি শান্তিৰ বাবে শনিবাৰ আৰু মঙলবাৰে নিৰামিষ ভোজন কৰক আৰু শনিবাৰে শনি মন্দিৰত প্ৰাৰ্থনা কৰক। ইয়াৰ উপৰি প্ৰত্যেক দিনে গায়ত্ৰী মন্ত্ৰ পাঠ কৰক আৰু যিকোনো মন্দিৰ প্ৰাংগণত যিকোনো ফলজাতীয় বৃক্ষ ৰোপণ কৰক।